আমি বাৰু ভাল কৰিলোঁ নে বেয়া কৰিলোঁ? মিছা কৈয়ে মানে অলপ বেছিকৈ আমি কথাবোৰ পাপাক লগাই বেয়া কৰিলোঁ। মই নাজানো আপুনি কি শুনিছিল, শুনাবোৰ সঁচা নে মিছা, কিন্তু আমি বেয়া কৰিলোঁ ন? পাপাই মাক কিমান মাৰিলে বাৰু? আজি যদি মোক উৎপলে আপোনাক বিক্ৰম দাদাই মাৰিলে হয়, কেনেকুৱা অনুভৱ হ'লহেঁতেন? এবাৰ নিজৰ কথাক লৈ ভাবকচোন। দৃষ্টি, এতিয়া নিজৰ কথা চিন্তা কৰাৰ সময়, আনৰ কথা নহয়। বুঢ়ীয়ে তোক, মাক আৰু মোক বেছি ভাল নাপায়, সৰু বোৱাৰী পাহিক ভাল পায়। গতিকে বুঢ়ীয়ে যিখিনি পালে সেইখিনি পাবলগীয়া। এতিয়াৰ পৰা সৰু বোৱাৰীতকৈ আমাক বেছি গুৰুত্ব দিব, বুজিলা নহয়? যদি তাৰ ওলোটাটো হয়, যদি মায়ে আমাক পাত্তাই নিদিয়া হয়, তেতিয়া বুঢ়ীৰ পাত্তা পাইনো এনে কি কৰিবা যে তাই আমাক ঢেৰ কিবা দিব পাৰিব? তাইৰ ওচৰত একো পাৱাৰ নাই, নিজৰ হাজবেণ্ডেই তাইক একো পাৱাৰ দিব নিবিচাৰে। মোৰ কিন্তু বেয়া লাগিছে। আজি যদি এইখিনি মোৰ মাৰ লগত হ'লহেঁতেন, মোৰ কিন্তু সহ্যই নহ'ল হয়। আমি ভুল কৰিছোঁ অ'। হয়, আমি পাপ কৰিছোঁ, বহুত ডাঙৰ পাপ কৰিছোঁ। ব'লা নদীত জাপ দি মৰি যাওঁ। কি? পাপৰ পৰা মুক্তি পাবলৈ তুমি নিজকে একেবাৰে বৰ মহান দেখুৱাইছা, মোক ভিলেন সজাইছা। কিন্তু মই যি কৰিছোঁ দুয়োজনীৰ বাবে কৰিছোঁ, মনত ৰাখিবা। যেতিয়ালৈকে সৰু বোৱাৰী এইখন ঘৰত থাকিব, তেতিয়ালৈকে তুমি আৰু মই এইখন ঘৰত ইম্পৰ্টেঞ্চ নাপাম। সেইখন ঘৰৰ পৰা সৰু বোৱাৰীক খেদিবই লাগিব। কিন্তু আজিতো প্লেনটো সৰু বোৱাৰীক খেদাৰ আছিল, তেন্তে শাহুমায়ে ইমান কষ্ট কিয় পালে? সৰু বোৱাৰীয়েহে পাব লাগিছিল। সেয়া আৰম্ভণিত অলপ মিষ্টেক হয়েই, পিছলৈ মই য'ত এটেম্প লৈছোঁ ত'তেই পৰিবগৈ। কাৰপাত ত'ত পৰিব যেতিয়া সকলোবোৰ ইণ্ড হ'ব। শেষলৈ সকলো ভাল হ'ব, বুজিলা নহয়? মই এতিয়া যাওঁ। এইবোৰ বজৰুৱা কথা তোমাৰ লগত পাতি থকাৰ মোৰ একেবাৰে ইণ্টাৰেষ্ট নাই। মই অকণমান ৰেষ্ট লওঁ। শুনা, উৎপলক সকলোবোৰ কথা কৈ নিদিবা আকৌ, তোমাৰ পেটত একো কথা নাথাকে। উৎপলক কৈ দিলে গম পাই যাবা, উৎপলে বিক্ৰমক ক'ব, তাৰপিছত আমাৰ এইখন ঘৰত থকাৰ আৰু আশায়ে নাই। মই এইখন ঘৰৰ পৰা নাযাওঁ দেই। মোৰ বেডৰুমটো ইমান ধুনীয়াকৈ মই সজাই লৈছোঁ, বেলকনিত গৈ মই ইমান ধুনীয়াকৈ ৰিলছ বনাব পাৰোঁ। নাই, মই এইখন ঘৰৰ পৰা নাযাওঁ। সেইটোৱে দৃষ্টি, ৰিলছ বনাবলৈ যদি তোমাক এইখন ঘৰৰ বেডৰুম বা বেলকনিৰ প্ৰয়োজন, তেন্তে তুমি উৎপলক এই কথাবোৰ নক'বা। আজি হৈ যোৱা কথাবোৰ এবাৰো নক'বা উৎপলক। আৰু যদি উৎপলে কেনেবাকৈ গম পাই মোক সোধে, তেতিয়াও নক'বা। তুমি এই বিষয়ে একোৱেই নাজানো বুলি ক'বা। আৰু উৎপলকতো মোৰ ফাঁকি দিয়া হ'ব। শুনা, কিবা এটা ভাল কাম কৰিবলৈ এটা দুটা ফাঁকি দিয়াটো কোনো ডাঙৰ কথা নহয়। তুমি উৎপলক এটা দুটা ফাঁকি দিবও লাগিব, তেতিয়াহে আমাৰ ভাল হ'ব। ঠিক আছে তেন্তে, আপুনি যি ভাল দেখে বৌ। অ' বৌ, এটা কথা কওকচোন মোক। কি? আপোনাৰ ছোৱালী, মানে মই চাইনাৰ কথা কৈছোঁ। তাই যদি ডাঙৰ হৈ এনেকৈ কাৰোবাৰ ঘৰলৈ বিয়া হৈ যায়, আৰু সৰু বোৱাৰীৰ লগত আমি কৰাৰ দৰে যদি আপোনাৰ ছোৱালীক কোনোবাই কৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব কওকচোন? তুমি এইবোৰ কি কথা কৈ আছা বাৰু দৃষ্টি? মানে মোৰ পাহিৰ, মানে আমাৰ সৰু বোৱাৰীৰ মাকলৈ মনত পৰি গৈছে। পাহিক আমি মিছাতে গালি খুৱাইছোঁ। মানে তাই দেউতাকৰ বৃত্তিটোক লৈও বহুত বেছি গালি পাৰিছে পাপাই। তাই মাকে মনত দুখ পাইছে চাগে ন? মোৰ এতিয়ালৈকে সন্তান নাই, কিন্তু মই এইবোৰ অনুভৱ কৰিব পাৰোঁ। যোৱা, তুমিও বেডৰুমত অলপ ৰেষ্ট লোৱা, ময়ো লওঁ। আৰু মোৰ চাইনাৰ লগত এনেকুৱা হ'ব বুলি সপোনতো নাভাবিবা। ক'ত মোৰ চাইনা আৰু ক'ত সেই পাণ দোকানীৰ জীয়েক পাহি। এটা কথা বৌ, আপুনি চাইনাক যিমান মৰমত ৰাখিছে, দুখীয়া হ'লেও পাহিৰ মাক দেউতাকেও পাহিক ইমানেই মৰম কৰে। তাইক প্ৰয়োজনীয় বস্তুবোৰ আপুনি চাইনাক দিয়াৰ দৰে দিব পৰা নাছিল, কিন্তু মৰম সমানেই কৰে। সকলো মাক দেউতাকৰ বোলে সন্তানৰ প্ৰতি সমানেই মৰম থাকে, ধনীয়েই হওক বা দুখীয়াই হওক। তুমি পাহিৰ বাবে আৱেগিক হৈ থাকা তেন্তে। মই আহিছোঁ। বৌ, আপুনি এনেকৈ খং কৰি গুচি গৈছে, কিন্তু মোৰ মনটো একেবাৰে ভাল লগা নাই। মোৰ নিজকে দুখী লাগিছে। মায়ে আমাৰ বাবে মিছাকৈ ইমান মাৰ খালে, আৰু পাহিয়েও এনেই কথাখিনি শুনিলে। কিন্তু এইবোৰত যেতিয়া ময়ো জড়িত, ময়ো এক্টিং কৰিছিলোঁ, সেইবাবে মই এই কথাবোৰ উৎপলক ক'ব নোৱাৰোঁ। কিন্তু আজিৰ পৰা নেইনা বৌয়ে যদি এনেকুৱা প্লেন বনায়, মই নেইনা বৌক ছাপোৰ্ট নকৰোঁ। তোমাৰ কিবা হৈছে নেকি? কালিৰ পৰা মই লক্ষ্য কৰিছোঁ, খালি মই অফিচৰ পৰা অহাৰ পৰা তুমি মনটো মাৰি আছা, আৰু সুধিলতো কোৱা নাইকিয়া। কি হৈছে পাহি? কিবা টেনশ্যন? মই নথকাত ঘৰত এনে কিবা হৈছিল নেকি, যাৰ বাবে তুমি ইমান টেনশ্যন ল'ব লগা হ'ল? নাই অনুৰাগ, এনে একো হোৱা নাইকিয়া, যাৰ বাবে মই ইমান টেনশ্যন লৈ আছোঁ।
তেনে কিয় টেনশ্যন লৈ আছা? ক'ত মই টেনশ্যনত আছোঁ? নাই, ঘৰলৈ মনত পৰিছে অ', সেইবাবে। ঘৰলৈ মনত পৰিছে? মোক কোৱা নাই কিয়? মই থাকোঁতে তোমাক ঘৰলৈ মই লৈ যাম। মই আছোঁ নহয়, আজি তুমি ওলাবা, তোমাক ঘৰলৈ লৈ যাম। ইমান চিন্তা কৰি থাকেনে সেইটো কথাতে? এবাৰ মোক ক'লেই হ'ল। নাই নাই, মই এতিয়াই ঘৰলৈ নাযাওঁ। সিদিনা আঠমঙলা গৈ আহিছোঁহে, এতিয়া নাযাওঁ দিয়া। একো নহয় অ', কি হ'বনো? শুনা অনুৰাগ, মই তোমাক কথা এটা সুধোঁ? সোধা। তোমালোকৰ বৌ দুগৰাকী দেউতাৰ পচন্দৰ নে নাই দাদাহঁতে নিজেই পচন্দ কৰা? উৎপল দাদাৰ লভ মেৰিজ নহয়। উৎপল দাদা আৰু বিক্ৰম দাদাৰ ভিতৰত বিক্ৰম দাদা নেইনাবৰ লভ মেৰিজ, উৎপল দাদা আৰু দৃষ্টিবৰ এৰেঞ্জ মেৰিজ। কিন্তু লভ মেৰিজতো পাপাৰ সম্পূৰ্ণ ছাপোৰ্ট আছিল, এৰেঞ্জ মেৰিজতো সম্পূৰ্ণ ছাপোৰ্ট আছিল। কাৰণ তেওঁলোক দুগৰাকী ধনী ঘৰৰ ছোৱালী। কিনো কথাবোৰ লাগি আছে ধনী দুখীয়া? তোমাকোতো একচেপ্ট কৰিলে পাপাই। এইবোৰ কি কথা? কিবা প্ৰব্লেম হৈছে ন? তুমি মোক প্ৰমিছ কৰিছিলা যে মোৰ পৰা একো কথা নুলুকোৱা। এতিয়া মোৰ পৰা কিয় কথা লুকুৱাই আছা তুমি? নাই লুকুওৱা, মই তোমাৰ পৰা একো কথা লুকুওৱা নাই অনুৰাগ। এটা কথা, মই কথা লুকুৱালে বহুত বেছি বেয়া পাওঁ। মনত ৰাখিবা কথাটো, মোক ফাঁকি কেতিয়াও নিদিবা। এনে একো কথাই নাই তোমাক ক'বলগীয়া। অ'কে। অনুৰাগ, তুমি বাৰু অফিচলৈ অলপ লেট কৰি যাবা নেকি? মই আছোঁ বাৰু অলপ সময়। কিবা ক'বলগীয়া আছিল নেকি বৌ? অঁ, আচলতে ময়ে গ'লোঁ হয়, কিন্তু মোৰ চাইনাৰ স্কুলত এখন মিটিং এটেণ্ড কৰিব লগা আছে, সেইবাবে নোৱাৰিম। পাৰা যদি তুমি আৰু পাহিয়ে গৈ লৈ যোৱা। কাক? ক'লৈ দিব লাগে? মাক চিভিললৈ, হস্পিটেললৈ লৈ যাব লাগে মাক। কিয়, পাহিয়ে তোমাক কোৱা নাই নেকি? পাহিয়ে? কি হৈছে মাৰ, কি হৈছে? মই একো নাজানো। কি হৈছে বৌ? মাৰ কি হৈছে? কিয় পাহি তুমি নজনাৰ ভাও কিয় ধৰিছা? তুমি তোমাৰ বাবেইচোন কালি পাপাই মাৰ গাত হাত উঠালে। কি? পাপায়ে পুনৰ মাক? অঁ অনুৰাগ, পাপাই পুনৰ মাৰ গাত হাত উঠাইছে। পাপাই কালি মাক মাৰিলে, মা বহুত ঠাইত দুখ পালে। সেয়ে মই আজি চিভিললৈ লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু আকৌ ভাবিছোঁ পাপাৰ বদনাম যাব নহয়। সেইখিনিতো মৰাৰ চিন বুলি ডাক্তৰে গমেই পাই যাব। যদি ডাক্তৰে পুলিচলৈ ফোন কৰি দিয়ে, ঘৰখন কি হৈ যাব? ঘৰখন কি হয় হওক, আমিতো মাৰ লগত অন্যায় হোৱা সহ্য কৰিব নোৱাৰোঁ। পাহি, এই কথাবোৰ তুমি জানিছিলা যদি মোক কোৱা নাছিলা কিয়? পাহিয়ে জানে, পাহিৰ বাবেইতো মাক মাৰিছে পাপাই। এইবোৰ আপুনি কি কৈছে বৌ? মই জানো সঁচা অনুৰাগ যে মাক কালি পাপাই মাৰিলে। মইতো আচৰিত হৈ গৈছোঁ, মই চক খাই আছোঁ। সেইটো ভয় এতিয়ালৈকে মোৰ মনত সোমাই আছে। তুমি মোক এবাৰো নকলা কিয়? কালি ৰাতিৰ পৰা তোমাক টেনশ্যনত দেখিছোঁ। মই তোমাক বাৰে বাৰে সুধিছোঁ, এতিয়াও বেডৰুমত সুধিছোঁ। মই ফাঁকিবোৰ সহ্য নকৰোঁ, ক'ব কৈছিলোঁ, কিয় নকলা মোক? তুমি চিন্তা কৰিবা বুলি, নিজৰ মাকক দেউতাকে মাৰিছে বুলি শুনাৰ পিছত এজন ল'ৰাৰ মনত কি কথা আহে, কেনেকুৱা লাগে, মই সেইখিনি অনুভৱটো কৰিব পাৰোঁ। তুমি পাপাক ঘৃণা কৰিবা, মাৰ প্ৰতি বেয়া লাগিব, সেইবোৰ হ'বলৈ মই কেনেকৈ দিওঁ? সেইবাবে কোৱা নাছিলোঁ অনুৰাগ। চুপ থাকা। মোৰ মাৰ লগত ইমানখিনি হৈ যোৱাৰ পিছতো তুমি মোক নকলা, আৰু তোমাৰ বাবে হৈছে? বৌ কোৱা, কি পাহিৰ বাবে পাপাই মাক মাৰিলে? আৰু পাহিয়ে এনে কি কৰিলে যাৰ বাবে পাপাই মাকে মাৰিব লগা হ'ল? পাহিৰ বাবে? অঁ দৃষ্টিব, আপুনিতো আছিল, কওকচোন মোৰ বাবে কি মাক মাৰিলে নেকি পাপাই? আৰু আপুনিতো সকলোবোৰ কথা জানে, কওকচোন। দৃষ্টি, তুমি আমাৰ কথাৰ মাজত নোসোমাবা। মোক কথাখিনি ক'বলৈ দিয়া অনুৰাগক। আৰে অনুৰাগে এই কথাখিনি পত্নীৰ মুখেৰে শুনিব লাগিছিল, কিন্তু পাহিয়ে কথাখিনি লুকুৱালে। নাজানো কেনেকৈ পাৰিছে। বৌ, অঁ পাহি কেনেকৈ পাৰিছা? আজি যদি তোমাৰ শাহু মা নহয় নিজৰ মাৰ লগত এনেকুৱা হ'লহেঁতেন, কেনেকৈ পাৰিলাহেঁতেন এইখিনি সহ্য কৰি থাকিব? হয় দেই, আজি তুমি দেখুৱাই দিছা যে তোমাৰ নিজৰ মা নহয়, এয়া শাহু মা। এইবোৰ কি কৈ আছে বৌ? মোক কিয় এইবোৰৰ মাজত সোমোৱাইছে? মই মাক কেতিয়াও শাহু মা বুলি নাভাবোঁ, নিজৰ মাৰ দৰে ভাবোঁ। বৌ স্পষ্টকৈ কোৱা, আচল ঘটনাটো কি? কালি পাকঘৰত মায়ে সৰু বোৱাৰীক আমাৰ কথা কিবা কৈ আছিল, আৰু সৰু বোৱাৰীয়ে মাক কৈছিল যে এই বোৱাৰী দুজনীক আপুনি নিজৰ ছোৱালীৰ দৰে নাভাবিলে নাই, মোকে নিজৰ ছোৱালীৰ দৰে ভাবিব, ময়ে আপোনাৰ ছোৱালী। সেই কথাবোৰ কোনোবা এজন চাকৰ বা চাকৰণীয়ে শুনি আছিল আৰু পাপাক লগাই দিলে। পাপাই আহি সেই কথাটোকে মাক সোধা পোছা কৰিছিল। আৰু কি বৌ? মই মাক সেইদৰে কোৱা নাছিলোঁ বৌ।
মই মাক এইদৰে কোৱা নাছিলোঁ যে মোকে ছোৱালী বুলি ভাবক, তেখেতসকলক নাভাবিব, মই এইবোৰ কোৱা নাছিলোঁ। আৰু মায়েও আপোনালোকৰ বিষয়ে মোক একো বেয়াকৈ কোৱা নাছিল। তুমি ৰ'বাচোন পাহি, অথনিৰ পৰা মানে কালিৰ পৰাটো কথাখিনি তুমি মোক নকলাই, এতিয়া বৌয়ে মোক কথাখিনি ক'ব লৈছে, ওপৰতে কিয় কৰিছা? তোমাকখিনি মই পিছত শুনিম। মই এতিয়া বৌৰ পৰা শুনিব বিচাৰিছোঁ সত্যবোৰ কি। পিছৰখিনি কোৱা বৌ, কোৱা। পিছৰখিনি আৰু কি? পাপাই খঙতে মাক বহুত কথা সোধা পোছা কৰি আছিল। মাক তেতিয়া একো বেয়াকৈ কোৱা নাছিল, কিন্তু পাহি ওপৰতে পৰিল। আমি কোনেও মা আৰু পাপাৰ কাজিয়াৰ মাজত নোসোমাওঁ, এই কথা তোমালোকে জানাই। কিন্তু পাহি সোমালে আজি। পাহিয়ে দেউতাৰ কথাত উত্তৰ কাটিলে। মাক যিমানে দেউতাই গালি দিছে সিমানে পাহিয়ে কৈছে মাক এনেকুৱা ব্যৱহাৰ কিয় কৰিব লাগে, মাৰ হৈ মাত মাতিলে। আৰু পাপাই সেইবোৰ কিয় বিচাৰিব বাৰু? এজন সাধাৰণ পাণ দোকানীৰ জীয়েকক এইখন ঘৰত বোৱাৰী হিচাপে পাপাই হাকুৱালি লৈছে, কিন্তু তাইৰ পৰা গালি শুনিব, কথা শুনিব, এইবোৰ পাপাক অপমান কৰা নহ'ল জানো? সেইকাৰণে পাপাৰ সহ্য নহ'ল, খং উঠিল। খং উঠি পাহিক একো কৰিব নোৱাৰিল বাবে মাকে ভিতৰলৈ নি শুৱাই খুৱাই মাৰিলে। বৌ, মই ইমানো বেয়াকৈ বা একো কোৱা নাছিলোঁ পাপাক। মই কেৱল কথাটো কৈছিলোঁ। পাপাই মনে মনে থাকিবলৈ ক'লত মই মনে মনে আছিলোঁ। মই কোৱা নাছিলোঁ যে মাক এনেকৈ নক'ব। মই এবাৰেই মাথো কৈছিলোঁ মাক কিয় এনেকৈ কৈছে বুলি। অনুৰাগ, হ'ব দিয়া, মই আৰু একো নকওঁ, আৰু একো শুনিব নালাগে তুমি। কাৰণ মই কোৱা কথাবোৰ তোমাৰ সন্মুখত মিছা বুলি প্ৰমাণ কৰিব বিচাৰিছে পাহিয়ে। মই মাৰ ওচৰত যাওঁ, আৰু কোনো যাব নালাগে। মই অকলে মাক লৈ যাম হস্পিটেল। আৰু ঘৰৰ কি বদনাম ওলাই থাকক, এইবোৰত কেয়াৰ নকৰোঁ মই। পাপায়ে শাস্তি পালেও পাওক, কাৰণ এই বয়সত মাৰ গাত হাত তুলিবলৈ সাহস ক'ত পালে পাপাই? অনুৰাগ, খঙতে এনেকুৱা কাম নকৰিবা যাতে পিছত পস্তাবলগীয়া হয়। তুমি এনেকুৱাকৈ অভিনয় কৰি দেখুওৱা যে তুমি বৰ আজলি। বৌ, মই আজলি নহয়, কিন্তু মোৰ লগত হোৱা অন্যায়ৰ মাত মাতিবও মই পাৰোঁ। নাভাবিব যে মিছা কথা সাজি পাৰি কৈ আপুনি অনুৰাগৰ মন জিকিলে বা আপুনি জয়ী হ'ল। মই সত্যৰহে জয়ী হ'বলৈ দিম, অসত্যৰ জয়ী হ'বলৈ কেতিয়াও নিদিওঁ। লাগিলে সেয়া মোৰ ক্ষেত্ৰতে হওক নাইবা আনৰ ক্ষেত্ৰতেই হওক। আপুনি ৰহণ শুনা কথাৰে অনুৰাগ আৰু এই ঘৰখনৰ মানুহৰ মন জয়ী কৰিব পাৰিব, কিন্তু মই মাৰ লগত অন্যায় হ'বলৈ নিদিওঁ। আপুনিচোন মাক পাপাই মাৰিলত হাঁহি হাঁহি বাবা লৈছিল আৰু মাৰক বুলি মনৰ পৰা ভাবিছিল। এতিয়া অনুৰাগৰ ওচৰত এইবোৰ অভিনয় কিয়? মাৰ স্বাস্থ্য ঠিকেই হ'ব, মাক মই ঘৰতে চোৱা চিতা কৰিম, কিন্তু মাক হস্পিটেললৈ নি ঘৰখনৰ বদনাম দেউতা জেললৈ যোৱাৰ অৱস্থাত মই কেতিয়াও নকৰোঁ। আপোনাৰ ষড়যন্ত্ৰ মই ধৰিব পাৰিলোঁ। সেই ষড়যন্ত্ৰত আপোনাক জিকিবলৈ মই কেতিয়াও নিদিওঁ। এয়া মোৰ অপেন চেলেঞ্জ আপোনাৰ লগত। যা পাহি, তই হৈছ কচ্ছা খিলাৰী আৰু মই পক্কা খিলাৰী। কোন জিকে ময়ো চাই ল'ম। পাহি খিলাৰী নহয়, পাহিয়ে যি কৈছে সত্য কথা কৈছে। আপুনি এইবোৰ কি কৰিছে বৌ? দৃষ্টি, তুমিচোন একেবাৰে পাহিৰ হৈ ওকালতি কৰিব আহিছা মোৰ সন্মুখত। পাহৰি নাযাবা, মই যি প্লেন বনাইছোঁ আমাৰ ভালৰ বাবে বনাইছোঁ। কেৱল আপোনাৰ ভালৰ বাবে। আজি আপোনাক বিশ্বাস কৰিম, কিন্তু কালিলৈ যদি সৰু বোৱাৰীৰ লগত কৰাৰ দৰে আপুনি মোৰ লগতো কৰে, তেতিয়া কি হ'ব? আপুনি কি ভাবিছে আপুনি এইবোৰ ষড়যন্ত্ৰ কৰি আপুনি বাচি যাব? হয়তো আমাৰ চকুত বাচি যাব, সেই মানুহৰ চকুত বাচি যাব, কিন্তু ভগৱানে আপোনাক ক্ষমা কেতিয়াও নকৰে। আৰু ময়ো আপোনাৰ লগত আজিৰ পৰা সহযোগ নকৰোঁ। দৃষ্টি, কিন্তু তুমি এই সত্যবোৰ কাকো ক'ব নোৱাৰিবা। মোক ছাপোৰ্ট নকৰা নাই, কিন্তু এই সত্যবোৰ যদি আমাৰ প্লেনবোৰৰ বিষয়ে যদি কাৰোবাক কোৱা নহয়, তোমাৰ সেই ৰীলটো মনত আছেনে? যিটো ৰীল মই তোমাক কৰি দিছিলোঁ, শ্বৰ্ট ড্ৰেছ পিন্ধি যে ৰীলছ বনাইছিলা, মনত আছেনে? সেইটো ছ'চিয়েল মিডিয়াত আপলোড কৰি ভাইৰেল কৰি দিম। তাৰপিছত চাম তোমাৰ সন্মান ক'ত ৰৈ থাকে। বৌ, এগৰাকী নাৰী হৈ আন এগৰাকী নাৰীৰ সন্মান হানি কৰিবলৈ আপুনি এনেকুৱা ভাবুকি দিছে? মানিছোঁ কিন্তু দেই আপোনাক। ঠিক আছে, মই আপোনাক কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। আপুনি মোৰ ৰিলছটো যে ছ'চিয়েল মিডিয়াত আপলোড নকৰিব তাৰ কোনো মানে নাই। সেইবাবে মই আপোনাৰ সত্যখিনি লুকুৱাই ৰাখিম, কিন্তু মোক এতিয়াৰ পৰা আপোনাৰ লগত নাপায়। অ'কে ডান, তোমাক কোনো প্ৰয়োজনো নাই। মাথো বকবকাই থাকা, একো এটা কৰিব নোৱাৰা। মই মোৰ প্লেনৰ বাবে অকলেই কাফি। যোৱা, মোক ডিষ্টাৰ্ব নিদিবা। চাব আকৌ, এনেকৈ প্লেন বনাই থাকোঁতে এদিন নিজেই ফচিব নিজৰ প্লেনতে।
আহিছোঁ মই।